আজি আমি তোমালোকৰ যিখন বুক আছে ফ্লেমিংগো তাৰ লাষ্ট লেসন চ্যাপ্টাৰটো পঢ়ি চাম অকণ বুজিবলৈ চেষ্টা কৰিম দ্য লাষ্ট লেসন মই এইটো তোমালোকৰ ট্ৰান্সলেশ্যন মেথড ইউজ কৰি বুজাম যেহেতু তোমালোকে বুজিব সহজ পাবা ইংলিছ টু এছামিজ about the author Alphonse Daudet 1840 to 1897 was a French novelist and a short story writer. Alphonse Daudet এজন ফ্ৰেঞ্চ নভেলিষ্ট আছিলে আৰু তেখেত এজন শ্বৰ্ট ষ্টৰী ৰাইটাৰ আছিলে তেখেতৰ জন্ম হৈছিলে 1840 চনত আৰু মৃত্যু হৈছিলে 1897 The last lesson is set in the days of the Franco-Prussian War 1870 to 1871 in which France was defeated by Prussia led by Bismarck. Franco-Prussian War হৈছিলে ফ্ৰান্স আৰু প্ৰুছিয়াৰ মাজত এখন যুদ্ধ হৈছিলে 1870 আৰম্ভ হৈছিলে 1871 লৈকে কন্টিনিউ হৈছিলে সেইখন যুদ্ধত ফ্ৰান্স প্ৰুছিয়াৰ দ্বাৰা ফ্ৰান্স হাৰি গৈছিলে আৰু প্ৰুছিয়া যেতিয়া সেইটো সময়ত প্ৰুছিয়াৰ প্ৰেসিডেন্ট বা প্ৰাইম মিনিষ্টাৰ বৰ্তমানৰ আমাৰ প্ৰাইম মিনিষ্টাৰৰ যিটো ভূমিকা হয় সেইটো সময়ত সেই ভূমিকাটো বিছমাৰ্কে পালন কৰিছিলে সেই বিছমাৰ্কৰ আণ্ডাৰত প্ৰুছিয়াই ফ্ৰান্সক হৰুৱাইছিলে এই যুদ্ধখনত আৰু সেই পটভূমিতে আমাৰ লাষ্ট লেসনটো লিখিলে গল্পটো লিখিলে Prussia then consisted of what now are the nations of Germany, Poland and parts of Austria. হেতু সময়ত প্ৰুছিয়াৰ কুকিখন দেশ সোমাই আছিলে বৰ্তমানৰ জাৰ্মানী পোলেণ্ড আৰু অষ্ট্ৰিয়া কিখনমান দেশো সোমাই আছিলে In this story the French districts of Alsace and Lorraine have passed into Prussian hands. আমি এইটো যেটো সাধু পঢ়িম বৰ্তমান সেই সাধুটোত আমি এটা কথাই গম পাইছো যে ফ্ৰান্সৰ দুখন ডিস্ট্ৰিক্টস আছে ডিস্ট্ৰিক্ট কিখনৰ নাম হ'ল আলজাছ এণ্ড লৰেইন সেই দুখন তোমাৰ যেহেতু প্ৰুছিয়াই ফ্ৰান্সক হৰুৱাই দিলে প্ৰুছিয়াৰ হাতলৈ গুচি গ'ল তাৰ পিছত কি হ'ল আমি ষ্টৰীটো পঢ়িলে গম পাম আৰু ষ্টৰীটো ফাৰ্ষ্ট পাৰ্সনত লিখা আছে সৰু ল'ৰা এটাৰ মুখেদি কোৱা হৈছে ল'ৰাটোৰ নাম ফ্ৰান্স তো আমি পঢ়িলে গম পাম চোৱা I started for school very late that morning and was in great dread of a scolding, especially because M. Hamel had said that he would question us on participles. মোৰ অলৰেডি স্কুল যাওঁতে সেইদিনাখন বহুত দেৰি হৈছিলে আৰু মই বিৰাট ভয় খাই আছিলোঁ বিশেষকৈ কিহৰ কাৰণে এম হেমেল যিজন আমাৰ টিচাৰ আছিলে তেখেতে কৈছিল আগদিনাখনেই কৈ থৈছিল যে তেখেতে আমাক পাৰ্টিচিপলছৰ ওপৰত প্ৰশ্ন কৰিব And I did not know the first word about them. আৰু participles প্ৰথম আখৰটোৱে মই নাজানো For a moment I thought of running away and spending the day out of doors. অকমান সময়ৰ কাৰণে এখন্তেকৰ কাৰণে মই ভাবিলোঁ মই দৌৰ মাৰি গুচি যাওঁ নেকি গৈ পেলাই মই দিনটো বাহিৰতে কটাই দিম It was so warm, so bright. দিনটো ইমান ধুনীয়া আছিলে ধুনীয়া অকমান গৰম লাগি আছিলে অলপমান ইমান উজ্জ্বল আছিলে পোহৰ আছিলে দিনটো The birds were chirping at the edge of the woods. জংগল গছগছনি কাষত তোমাৰ চৰাই চিৰিকটিবিলাকে মাতি আছিলে And in the open field of the sawmill আৰু আমাৰ যিটো মিল আছে তাৰ পিছফালে থকা মুকলি পথাৰখনত The Prussian soldiers were drilling. Prussian soldiers খিনিয়ে এক্সাৰসাইজ প্ৰেক্টিছ কৰি আছিলে মাৰ্চ পাষ্ট টাইপ যিটো কৰে It was all much more tempting than the rule for participles. But I had the strength to resist and hurried on to school. এই গুটিবিলাকে মোক বেছি আকৰ্ষিত কৰিছিলে এই পাৰ্টিচিপলছৰ বিষয়ে পঢ়িবলৈ স্কুললৈ যোৱাতকৈ মই এইখিনি চাই পেলাই দিনটো কটাই দিলে মোৰ বেছি ভাল লাগিব এইখিনিয়ে মোক বেছিকৈ আকৰ্ষিত কৰিছিল কিন্তু তথাপিও মোৰ মনত সেইটো শক্তি আছিল যে মোৰ এই যিটো আকৰ্ষণ ইহঁতবিলাকে আকৰ্ষণ কৰিছিল আৰু মোক টানিছিলে সিহঁতৰ ফালে মই তাক বাধা দি মই স্কুলৰ ফালে দৌৰি যাব চেষ্টা কৰিলোঁ When I passed the town hall, there was a crowd in front of the bulletin board. Bulletin মানে news. Town hall যিখন টাউনৰ মেইন চেণ্টাৰ প্লেচটো মই সেইটো পাৰ হৈ যাওঁতেই দেখিলোঁ যে বুলেটিন বৰ্ড সেইটো সময়ত কোনো ধৰণৰ ৰেডিঅ' নাছিলে টিভি নাছিলে সেইকাৰণে এখন বুলেটিন বৰ্ড বুলি আছিল ডাঙৰ এখন তাত সকলো ধৰণৰ নিউজবোৰ নতুন নতুন নিউজবোৰ তাত ডিসপ্লে কৰা হয় দেখুৱা যায় For the last 2 years, all our bad news had come from there. যোৱা 2 বছৰৰ পৰা আমাৰ সকলোবোৰ বেয়া খবৰ সেই বুলেটিন বৰ্ডখনতে আমি পঢ়িবলৈ পাইছোঁ
দ্য লষ্ট বেটলছ আমি হাৰি যোৱা যুদ্ধবোৰ দ্য ড্ৰাফ্ট মানে ইয়াত ড্ৰাফ্ট মানে কি হয় আমাৰ ফ্ৰান্সৰ যিবোৰ সৈন্য সিহঁতক প্ৰুছিয়াৰ হয় যিটো তোমাৰ যুদ্ধ কৰিবলৈ যিখন চুক্তি কৰা হয় সেইখনক ড্ৰাফ্ট বুলি কয় সেই ড্ৰাফ্টখন দ্য অৰ্ডাৰ্ছ অফ দ্য কমাণ্ডিং অফিচাৰ যিবোৰ অৰ্ডাৰ্ছ আহে এণ্ড আই থট টু মাই চেল্ফ উইদাউট ষ্টপিং হোৱাট কেন বি দ্য মেটাৰ নাও আৰু মই এতিয়া ইমান দুবছৰে দেখি আহিছোঁ বুলেটিন বৰ্ডত যিবোৰ নিউজ আহে সকলোৱে আমালৈ বেয়া খবৰবোৰে লৈ আনে এতিয়া মই ভাবিলোঁ মই আহিয়ে আছোঁ মই ৰোৱা নাই কিন্তু মই তথাপি মনতে ভাবিলোঁ যে এতিয়ানো কি বেয়া খবৰ আহিলে Then, as I hurried by as fast as I could, the blacksmith Webster, who was there with his apprentice, reading the bulletin, called after me, "Don't go so fast, boy. You will get to your school in plenty of time." মই সেইটো সময়ত স্কুললৈ মই যিহেতু দেৰি হৈছিলে মই খুব দৌৰি গৈ আছিলোঁ সেইটো সময়তে ব্লেকস্মিথ লোহাৰ বস্তু বনোৱা মানুহক ব্লেকস্মিথ বুলি কয় ৱেবষ্টাৰ সেই ব্লেকস্মিথজন ৰৈ আছিলে ৱেবষ্টাৰ তেওঁ কাৰ লগত ৰৈ আছিলে উইথ হিজ এপ্ৰেণ্টিছ তেওঁৰ যিজন এছিষ্টেণ্ট এপ্ৰেণ্টিছ মানে তেওঁৰ আণ্ডাৰত থাকি তেওঁৰ তলত থাকি যোনে কাম শিকে তাক এপ্ৰেণ্টিছ বুলি কয় সহায়কাৰীজনৰ সৈতে ৰৈ পেলাই তেওঁ বুলেটিন বৰ্ডখনত নিউজটো পঢ়ি আছিলে মোৰ ফালে চাই পেলাই ক'লে ইমান দৌৰি যাব নালাগে তুমি স্কুললৈ গৈ পাবলৈ যথেষ্ট সময় পাবা স্কুল গৈ পাবলৈ যথেষ্ট সময় পাবা I thought he was making fun of me and reached M. Hamel's little garden all out of breath. যিহেতু মই জানো মোৰ অলৰেডি দেৰি হৈছেই সেইটো সময়ত ৱেবষ্টাৰে যেতিয়া এনে ক'লে মই ভাবিলোঁ তেওঁ মোক হাঁহিছে আৰু মই যেতিয়া দৌৰি গৈ এম হেমেলৰ আমাৰ স্কুলৰ সন্মুখৰ লিটল গাৰ্ডেনখন পালোগৈ তেতিয়া মোৰ উশাহ চুটি হৈ আহিছিল ইমান জোৰছে দৌৰি আহিছে যে ফ্ৰান্সৰ উশাহ চুটি হৈ গৈছে Usually when school began, there was a great bustle which could be heard out in the street. The opening and closing of desks, lessons repeated in unison, very loud, with our hands over our ears to understand better, and the teacher's great ruler rapping on the table. সাধাৰণতে বাকী দিনবিলাকত যেতিয়া স্কুলখন আৰম্ভ হয় there was a great bustle মানে খুব হুলস্থুল এটা বহুত দূৰৰ পৰা শুনা যায় which could be heard out in the street ৰাস্তাৰ প্ৰায় যিটো হুলস্থুল শুনা যায় হুলস্থুলবোৰ কিহৰ হয় দ্য অপেনিং এণ্ড ক্লজিং অফ ডেস্ক তোমাৰ ডেস্কবোৰ বেঞ্চবোৰ সেইবোৰ ওপৰত ডেস্কবোৰৰ চেল্ফ থাকে আগৰ দিনত ব্ৰিটিছৰ দিনত আমাৰ ইয়াতো আছিলে অসমতো আছিলে ভাৰততো আছিলে তেনেকুৱা ডেস্কবোৰৰ ওপৰবোৰ খুলি দিব পাৰে সেইবোৰ খোলোতে ধমধমকৈ শব্দ হয় সেই শব্দটোৰ কথা কৈছে সেইবোৰ খোলা মেলা কৰোঁতে যিটো শব্দ হয় lessons repeated in unison একেলগে ল'ৰা ছোৱালীবিলাকে আওৰায় পাঠবোৰ very loud খুব চিঞৰি তোমালোকেও চাগে সৰুতে কৰিছিলা হয়নে খুব চিঞৰি জোৰে টিচাৰৰ লগে মাতি যায় with our hands over our ears to understand better আৰু ইমান চিঞৰি কৰে সিহঁতে পাঠবোৰ আওৰায় যে কাণত যদি হাত নিদিয়ে একো শুনা নাপায় সিহঁতে নিজৰ কাণ দুখন বন্ধ কৰি চিঞৰি আওৰায় and the teacher's great ruler rapping on the table আৰু তাৰ মাজে হুলস্থুল কমাবলৈ টিচাৰজনে কি কৰে তেওঁৰ দীঘল লাঠিডাল টেবুলত কোবাই থাকে এই গোটেই শব্দখিনি তোমাৰ ৰাস্তাৰ পৰা শুনা যায় but now it was all so still কিন্তু এতিয়া ইমান সব ষ্টিল মানে নিশব্দ হৈ আছে I had counted on the commotion to get to my desk without being seen but of course that day everything had to be as quiet as Sunday morning I had counted on the commotion তাৰমানে মই commotion ইয়াত চোৱা আৰু এটা ৱৰ্ড পালোঁ বাছিল মানে হুলস্থুল commotion মানেও হুলস্থুল মই I had counted on the commotion মই প্লেন কৰি আহিছিলোঁ মই ভাবি আহিছিলোঁ ইয়াত counted on the commotion মানে মই প্লেন কৰি আহিছিলোঁ যে সেই হুলস্থুলৰ মাজতে সুৰুঙা চাই পেলাই মই ক্লাছৰ মাজত সোমাই দিম কোনেও নেদেখাকে কিন্তু সেইদিনাখন কি হ'ল but that day everything had to be as quiet as Sunday morning দেওবাৰে ৰাতিপুৱা যেনেকুৱা নিশব্দ হৈ থাকে সেইদিনাখন তেনেকুৱা হৈ আছিল মই কেনেকৈ সুৰুঙা চাই পেলাই মই মোৰ নিজৰ জেগালৈ গ'লোগৈহেঁতেন
Through the window, I saw my classmates already in their places and M. Hamel walking up and down with his terrible iron ruler under his arm. খিৰিকীৰে দেখিলোঁ মোৰ লগৰবোৰ চব নিজৰ নিজৰ জেগাত বহি আছিলে আৰু এম হেমেলে কি কৰিছিলে সেই আইৰণৰ লোহাৰ এডাল লাঠি আছিলে সেই লাঠিডাল তোমাৰ হাতৰ তলত কাষলটিৰ তলতে এনেকৈ সুমুৱাই লৈ পেলাই আপ ডাউন কৰি আছে ঘূৰা পকা কৰি আছে I had to open the door and go in before everybody. এতিয়া মোৰ উপায় নাছিল মই লুকাই চুৰকৈ সোমাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া চব যিহেতু বহি আছে ঠাণ্ডা হয় মই চবৰে সন্মুখতে দৰজাখন খুলি সকলোৰে সন্মুখে দিয়ে মই মোৰ ডেস্কলৈ যাব লাগিব You can imagine how I blushed and how frightened I was. তোমালোকে গম পাবা যে ফ্ৰাঞ্জে ভাবিছে দেই ৰিডাৰক কৈছে যে মই কিমান ব্লাছ কৰিছিলোঁ ব্লাছ মানে ৰঙা পৰি গৈছিলোঁ ভয়ত এণ্ড হাউ ফ্ৰাইটেণ্ড আই ৱাজ আৰু মই খুব ভয় খাইছিলোঁ আৰু অকণমান লাজো পাইছিলে মানুহৰ ইমান দেৰি হৈছে গোটেই মানুহখিনিৰ আগেদি সন্মুখেদি যাব But nothing happened. M. Hamel saw me and said very kindly, Go to your place quickly, little Franz. We were beginning without you. কিন্তু একো নহ'ল এম হেমেলে মোৰ ফালে চালে আৰু খুব মৰমেৰে ক'লে তুমি নিজৰ জেগালৈ যোৱা অকণমানি ফ্ৰান্স তুমি নহাকৈয়ে আমি ক্লাছ আৰম্ভ কৰি দিবলৈ ওলাইছিলোঁ I jumped over the bench and sat down at my desk. Not till then, when I had got a little over my fright, did I see that our teacher had, on his beautiful green coat, his frilled shirt, and the little black silk cap all embroidered that he never wore except on inspection and prize days. মই জাপ মাৰি কি হ'ল বেঞ্চখনত পাৰ হৈ মোৰ ডেস্কত বহিলোঁ আৰু সেইটো সময়ত মই অকণমান মোৰ ভয়টো নাইকিয়া হোৱাত মই দেখিলোঁ ভালকৈ মন কৰিলোঁ যে আমাৰ টিচাৰজনে এম হেমেলে তেওঁ সেই ধুনীয়া গ্ৰীণ কোটটো পিন্ধিছে তেওঁ ফ্ৰিল থকা শ্বাৰ্টটো পিন্ধিছে কুচ থকা শ্বাৰ্টটো পিন্ধিছে আৰু সৰু ব্লেক চিল্কৰ কেপটো পিন্ধিছে যিটো কেপত গোটেইটোত এম্ব্ৰইডাৰী কৰা আছে ফুল তোলা আছে আৰু সেই ড্ৰেছটো তেওঁ এনেই যি টি দিনত নিপিন্ধিছিলে সাধাৰণ দিনবিলাকত নিপিন্ধিছিল তেখেতে অকল ইনস্পেকশ্যন ডেইজ আৰু প্ৰাইজ ডেইজতহে পিন্ধিছিলে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন ডেইজ বা কোনোবা ইনস্পেক্টৰ অহা দিন তেনেকুৱা দিনবিলাকতহে পিন্ধিছিলে সেইকাৰণে ফ্ৰান্সে ভাবিলে আজি কি স্পেচিয়েল আছে এনেকুৱা যে আমাৰ এম হেমেলে ইমান স্পেচিয়েল ধৰণে ড্ৰেছ আপ কৰিছে Besides, the whole school seemed so strange and solemn. আৰু আমাৰ গোটেই স্কুলখনেই দেখিবলৈ মানে আজি কিবা অচিনাকি যেন লাগিছে আৰু solemn বৰ গহীন লাগিছে But the thing that surprised me most was to see on the back benches that were always empty, the village people sitting quietly like ourselves. আৰু চবতকৈ আচৰিত হ'লোঁ আমাৰ ক্লাছৰুমটোৰ পিছফালে চাই পেলাই যিবোৰ বেঞ্চেছ সদায় খালী হৈ থাকে তাত আমাৰ গাঁৱৰ মানুহবোৰ আমাৰ নিচিনাকৈ বহি আছিলে Old Hauser with his three-cornered hat. বুঢ়া হৰ্চাৰো বহি আছে তেওঁ তিনিকুণীয়া টুপিটো পিন্ধি The former mayor, the former postmaster, and several others besides. তাৰমানে বুঢ়া মানুহখিনি বহি আছে Old Hauser বহি আছে আমাৰ আগৰ মেয়ৰজন বহি আছে আগৰ পোষ্টমাষ্টাৰজন বহি আছে আৰু বহুতো বহি আছে Everybody looked sad. চবৰে মুখবোৰ বৰ দুখত থকা যেন লাগিল And Hauser had brought an old primer. Hauser লগতে এখন পাঠ্যপুথি আনিছে সৰু আৰম্ভণি প্ৰাইমাৰ মানে যিখন আৰম্ভণিৰ পাঠ্যপুথি সৰু ল'ৰা ছোৱালীৰ পাঠ্যপুথি হয় তাক কৈছে Thumbed at the edges মানে মুটুকা পৰি থকা এনেকৈ আমি ইউজ কৰোঁতে যেতিয়া আমাৰ কিতাপবোৰ এনেকুৱা ধৰণৰ হৈ যায় পেজটো সেইটোক thumbed at the pages বুলি কয় edges বুলি কয় তাৰমানে কাষবোৰ এনেকুৱা মুটুকা হৈ আছিলে পুৰণা কিতাপ তাৰমানে সেইখন And he held it open on his knees with his great spectacles lying across the pages. আৰু কিতাপখন নিজৰ আঁঠুৰ ওপৰত খুলি পেলাই মেলি থৈছিলে আৰু তোমাৰ কি কৰিছিলে নিজৰ স্পেক্টেকলছ চশমাযোৰ তেওঁ পেজেছখিনি কিতাপৰ ওপৰতে থৈ দিছিলে While I was wondering about it all, M. Hamel mounted his chair
and in the same grave and gentle tone which he had used to me, said, "My children, this is the last lesson I shall give you. The order has come from Berlin to teach only German in the schools of Alsace and Lorraine. The new master comes tomorrow. This is your last French lesson. I want you to be very attentive." কি হৈছে লিটল ফ্ৰান্সে ভাবি আছিলে কি হৈছে বুঢ়া মানুহখিনিও আহি স্কুলত বহি আছে, সকলো ইমান ঠাণ্ডা হৈ বহি আছে। সেই সময়তে হেমেলে নিজৰ চেয়াৰখনত বহিলে আৰু একেই গহীন আৰু ভদ্ৰ সুৰত তেওঁ আৰম্ভ কৰিলে, "মাই চিলড্ৰেন, দিছ ইজ দ্য লাষ্ট লেচন আই শ্বেল গিভ ইউ। তোমালোকক মই দিবলৈ এইটো মোৰ শেষ পাঠদান হ'ব মোৰ আজি তোমালোকলৈ। The order has come from Berlin. Berlinৰ পৰা অৰ্ডাৰ আহিছে। Berlin was the headquarter then of Prussia. বাৰ্লিনৰ পৰা অৰ্ডাৰ আহিছে যে আমি অকল স্কুলবিলাকত জাৰ্মানহে পঢ়াব লাগিব। তাৰমানে ফ্ৰান্সৰ স্কুলবিলাকত য'ত ফ্ৰেঞ্চ পঢ়োৱা হৈছিলে, ফ্ৰেঞ্চটো এটা লেংগুৱেজ, জাৰ্মানটো এটা লেংগুৱেজ, আমি সেই ফ্ৰান্সৰ স্কুলবিলাকত এতিয়া জাৰ্মানটোহে পঢ়াব লাগিব, কাৰণ প্ৰুছিয়াত জাৰ্মান ইউজ হৈছিলে। এতিয়া কৈছে আলজাজৰ আৰু লৰেইনৰ স্কুলবিলাকত আমি জাৰ্মান পঢ়াব লাগিব। দ্য নিউ মাষ্টাৰ কামছ টুমৰো। হেমেলে অকল ফ্ৰেঞ্চ পঢ়াইছিলে, সেইকাৰণে তেওঁ জাৰ্মান যিহেতু নাজানে, তেখেতে স্কুল এৰি যাব লাগিব। সেইকাৰণে হেমেলে ক'লে যে কালিলৈ নতুন মাষ্টাৰ আহিব। দিছ ইজ ইয়ৰ লাষ্ট ফ্ৰেঞ্চ লেচন। তোমালোকৰ এইটো ফ্ৰেঞ্চৰ লাষ্ট লেচন। আই ৱান্ট ইউ টু বি ভেৰি এটেণ্টিভ। মই সেইকাৰণে তোমালোকে বহুত মনোযোগ দিয়াটো বিচাৰিছোঁ। হোৱাট আ থাণ্ডাৰক্লেপ দিজ ৱৰ্ডছ ৱেৰ টু মি। থাণ্ডাৰক্লেপ মানে ব্ৰজপাত পৰাৰ নিচিনা শব্দ। তাৰমানে ব্ৰজপাত পৰিলে আমি যেনেকৈ ভয় খাওঁ, তেনেকৈ এই কথাখিনি শুনিও ফ্ৰান্সে ভয় খাই গ'ল। Oh, the wretches! That was what they had put up at the town hall. এই বদমাছবোৰ, এইটো হৈ তাৰমানে আমাৰ বুলেটিন বৰ্ডত আঁৰি থৈছিলে এই নিউজটোৰ কথাই। My last French lesson. Why? I hardly know how to write. মোৰ ফ্ৰেঞ্চৰ আজি লাষ্ট লেচন হ'ব। ফ্ৰেঞ্চ আৰু মই পঢ়িবলৈ নাপাওঁ, কিন্তু কিয়? মই দেখোন লিখিবই নাজানো। I should never learn anymore. মইতো আৰু শিকিবলৈ কোনো সুবিধাই নাপাওঁ। I must stop there. Then মই এইখিনিতেই ফ্ৰেঞ্চ শিকাটো শেষ কৰিব লাগিব। Oh, how sorry I was for not learning my lessons. মই মোৰ পাঠবোৰ ভালকৈ মন নিদি মই ঘূৰি ফুৰাৰ কাৰণে মই এতিয়া বহুত অনুতপ্ত হৈছোঁ। মই খুব চৰি ফিল কৰিছোঁ। For seeking birds' eggs or going sliding on the jar. পঢ়ি থকা স্কুল চলি থকা সময়ত মই সেইটো সময়ত কেতিয়াবা বাৰ্ডছৰ এগছ বিচাৰি যাওঁ বা গয়িং শ্লাইডিং অন দ্য জাৰ। মই জাৰ বুলি কওঁতে ইয়াত তোমাৰ এখন ফ্ৰান্সৰ এখন আলজাজৰ এখন নদীৰ নামৰ কথা বুজাইছে। কেতিয়াবা তোমালোকৰ কুৱেশ্যন আহে দেই, হোৱাট ইজ দ্য নেম অফ দ্য ৰিভাৰ মেনশ্যনড ইন দ্য লেচন, দ্য লাষ্ট লেচন। তেতিয়া তোমালোকে এই জাৰ বুলি লিখিব লাগিব। জাৰখন এখন নদীৰ নাম। জাৰৰ কাষত মই উমলি জামলি পাৰ কৰিছিলোঁ সময়খিনি। সেইখিনি সময় মই ফ্ৰেঞ্চ লেচনবোৰ ভালকৈ পঢ়া নাছিলোঁ। এতিয়া মই অনুতপ্ত। My books that seemed to such a nuisance my books that had seemed such a nuisance a while ago, so heavy to carry, my grammar and my history of the saints were old friends now that I couldn't give up. অলপ আগলৈকে মই স্কুললৈ আহি থাকোঁতে মোৰ এনেকুৱা লাগিছিল মোৰ বুকছবোৰ ইমান নুইচেঞ্চ, অশান্তি দিছে মোক, ইমান হেভি, ইমান অশান্তি দিয়ে। গ্ৰামাৰ কিতাপখন, পুৰণা হিষ্ট্ৰীখন মোৰ অশান্তি দিয়ে। সেইবিলাকে ইমান হেভি ইহঁতি, মই যেনিবা ক'ৰবাত এৰি থৈহে আহিম। কিন্তু এতিয়া এনেকুৱা লাগিছে এই কিতাপখিনিতো আৰু মই কেতিয়াও পঢ়িব নাপাম। ইহঁতক এৰি দিম, ইহঁতক আৰু মই যিহেতু ত্যাগ দিব লাগিব, ইহঁতক যেন মোৰ পুৰণি বন্ধু, মই ইহঁত নহ'লে যেন থাকিব নোৱাৰিম, তেনেকুৱা লাগিছে। And Hamel, too, the idea that he was going away, that I should never see him again, made me forget all about his ruler and how cranky he was. তাৰোপৰি মই যেতিয়া হেমেলৰ কথা ভাবিছোঁ যে তেওঁ গুচি যাব আৰু মই তেওঁক কেতিয়াও নেদেখিম, এই কথাটো ভাবোঁতে মই তেওঁৰ সেই ভয় লগা ৰুলাৰডাল, লাঠিডাল, আৰু তেওঁ যে ইমান খিংখিঙীয়া, ক্ৰেংকি, অলপ কথাতে খং উঠাই ক্ৰেংকি বুলি কয়, ইমান খিংখিঙীয়া, ইমান খঙাল আছিল, সেই কথাটো পাহৰি গৈছোঁ।
তেওঁৰ বেয়া গুণবোৰ মোৰ মনলৈ অহা নাই এতিয়া তেওঁক যে মই নেদেখিম তাৰ কাৰণে মোৰ মনটো বেয়া লাগিছে Poor man, it was in honor of this last lesson that he had put on his fine Sunday clothes, and now I understood why the old man of the village was sitting there in the back of the room. বেচেৰা মানুহজন poor man বেচেৰা মানুহজন এমহেমেলৰ কথা কৈছে তেওঁ এই লাষ্ট ফ্ৰেঞ্চ লেসনটোক সন্মান দেখুৱাৰ খাতিৰতে আজি ভালৰো ভাল তেওঁ স্পেশাল অকেজনত পিন্ধা কাপোৰখিনি পিন্ধি আহিছে আৰু মই এতিয়া বুজিলোঁ কিয় আমাৰ বুঢ়া মানুহখিনি আমাৰ ক্লাছৰুমৰ বেক সাইডে বহি আছে It was because they were sorry too তেওঁলোকো অনুতপ্ত that they had not gone to school more তেওঁলোকেও ভালদৰে স্কুলত গৈ পেলাই পঢ়া শুনা নকৰিলে আজি তেওঁলোকো অনুতপ্ত তেওঁলোকে ফ্ৰেঞ্চ ভাষাটো ভালদৰে তেওঁলোকেও নিশিকিলে আৰু কালিলৈ পৰাটো ফ্ৰেঞ্চ ভাষাটো কোনো শিকিব নোৱাৰিব ইচ্ছা কৰিলেও শিকিব নোৱাৰিব আৰু তেওঁলোকে সুবিধা পোৱা সত্ত্বেও ভালকৈ শিকা নাছিল সেইবাবে তেওঁলোকো অনুতপ্ত It was their way of thanking our master for his 40 years of faithful service and of showing the respect for the country that was theirs no more. আৰু তেওঁলোক যে আজি আহি পেলাই ক্লাছৰুমটোৰ পিছফালে বহি আছেহি এইটো তেওঁলোকৰ এটা আমাৰ যিজন মাষ্টাৰ হেমেলৰ কথা কৈছে তেখেতে 40 বছৰে আমাক যিটো সাৰ্ভিস দিলে তেওঁ আমাক যিটো আমাক পঢ়া শুনা স্কুলখনক যিটো সাৰ্ভিস দিলে সেই সাৰ্ভিসটোলে সন্মান প্ৰদৰ্শন কৰিবলৈ তেওঁলোক আহি ক্লাছৰুমটোত বহি আছেহি While I was thinking of all this, I heard my name called. এই কুটি কথাবোৰ ভাবি থাকোঁতে মোৰ নামটো মাতা মই শুনিলোঁ It was my turn to recite. Participles কথা সুধিব বুলি কৈছিলে এমহেমেলে আৰু মোৰ টাৰ্ন আহিলে ৰিচাইট কৰিবলৈ What would I not have given to be able to say that dreadful rule for the participle all through, very loud and clear and without one mistake. মই আজি পাৰ্টিচিপলৰ ৰুলবোৰ ক'ব পাৰে একদম একো এটা ভুল নোহোৱাকৈ যদি ক'ব পাৰিলোঁ হয় মই যিকোনোৱে কাম কৰি দিব পাৰোঁ তাৰ কাৰণে তাৰমানে মোৰ আজি এনেকুৱা লাগিছে মই কিয় নপঢ়িলোঁ মই পাৰ্টিচিপলছখিনি পঢ়িব দিয়া সত্ত্বেও কিয় নপঢ়িলোঁ মই যদি আজি খুব স্পষ্টকৈ খুব চিঞৰি পাৰ্টিচিপলৰ ৰুলছবোৰ এটাও ভুল নোহোৱাকৈ কৈ দিব পাৰিলোঁ হয় But I got mixed up on the first words and stood there holding onto my desk, my heart beating and not daring to look up. কিন্তু মই ক'বলৈ আৰম্ভ কৰোঁতেই প্ৰথম 2-3টা শব্দ কওঁতেই মোৰ মিক্সড আপ হৈ গ'ল খেলিমেলি লাগি গ'ল আৰু মই সেইখিনিতে মই ডেস্কখনত ধৰি পেলাই ৰৈ থাকিলোঁ মোৰ হাৰ্টখন মোৰ বুকুখন ধপধপাই আছিল আৰু মই ওপৰলৈ চাবলৈ সাহস কৰা নাছিলোঁ I heard M. Hamel say to me, I won't scold you, little Franz. You must feel bad enough. মই তোমাক গালি নাপাৰোঁ তুমি নিজেই বেয়া পাব লাগে See how it is. Every day we have said to ourselves, but I have plenty of time. I'll learn it tomorrow. And now you see where we have come out. প্ৰত্যেক দিনাখনেই আমি কওঁ যে আমাৰ বহুত সময় আছে আমি আজি নিশিকো কালিলৈ শিকো আৰু চোৱাচোন আজি আমি ক'ত আহি পাইছোঁ that's a great trouble with Alja's এইটোৱে বেয়া গুণ আছে she puts off learning till tomorrow সকলো ধৰণৰ কিবা শিকিবলৈ লগীয়া কাম থাকিলে সকলোবোৰ পিছুৱাই থয় পিছদিনাখন কৰিম বুলি ভাবে আলজাজ বুলি কওঁতে আলজাজৰ মানুহখিনি বেয়া গুণটোৰ কথা কৈছে এটা প্ৰশ্ন আহে তোমাৰ what according to M. Hamel was the great trouble with Aljaz কি হ'ব that she puts off learning till tomorrow তাৰমানে আলজাজৰ মানুহবিলাকে বস্তুবোৰ পিছলৈ শিকিম বুলি থৈ দিয়ে Now those fellows out there will have the right to say to you এতিয়া সেই মানুহবিলাকে তোমালোকক ক'বলৈ অধিকাৰ পাব সেই মানুহবিলাক মানে শত্ৰুবিলাকৰ কথা কৈছে শত্ৰু দেশৰ মানুহবিলাক How is it you pretend to be Frenchman and yet you can neither speak nor write your own language
তোমালোকে নিজকে ফ্ৰেঞ্চমেন বুলি ভাবা, কিন্তু তথাপিও তোমালোকে নিজৰ লেংগুৱেজটো ক'বও নোৱাৰা, লিখিবও নোৱাৰা। But you are not the worst, poor little France. We have all a great deal to reproach ourselves with. কিন্তু অকল তোমাকেই দোষাৰোপ কৰিব নোৱাৰি লিটল ফ্ৰান্স, আমি আমাৰ নিজকো দোষাৰোপ কৰিব লাগিব। আমাৰ সকলোৰে দুখ আছে। Your parents were not anxious enough to have you learn. তোমাৰ পেৰেণ্টছেও যত্ন কৰা নাছিল যে তুমি কিবা এটা শিকা। They preferred to put you to work on a farm or at the mills so as to have a little more money. তেওঁলোকেও কি প্ৰিফাৰ কৰিছিল? যাতে তুমি স্কুলত আহি পঢ়াতকৈ সেইটো সময়ত খেতিত গৈ কাম কৰাগৈ বা মিলত গৈ কাম কৰাগৈ, যাতে তেওঁলোকে অকণমান বেছি উপাৰ্জন কৰিব পাৰে। And আৰু মই কি কৰিছিলোঁ? I have been to blame also. মোকো মই নিজকেও দোষাৰোপ কৰিব লাগে। হেমেলে কৈ আছে দেই। Have I not often sent you to water my flowers instead of learning your lessons? ময়ো তোমালোকক লেচন শিকাৰ সময়ত কেতিয়াবা মোৰ বাহিৰৰ বাগিচাখনৰ ফুলবিলাকত পানী দিবলৈ পঠিয়াই দিছোঁ। And when I wanted to go fishing, did I not just give you a holiday? আৰু কেতিয়াবা মোৰ যদি মাছ ধৰিব যাবলৈ মন গ'ল, মইতো স্কুলখন বন্ধই দি দিওঁ নিজৰ ফালৰ পৰা। মোৰ নিজকে দুখ দিবলগীয়া বহুতো ভুল কাম কৰি থৈছোঁ মই। Then from one thing to another, M. Hamel went on to talk of the French language. ইটোৰ পিছত সিটো কথা কৈ থাকোঁতে M. Hamele ফ্ৰেঞ্চ লেংগুৱেজটোৰ বিষয়ে ক'লে, saying that it was the most beautiful language in the world. আৰু M. Hamelৰ মতে ফ্ৰেঞ্চ লেংগুৱেজটো পৃথিৱীৰ সকলোতকৈ ধুনীয়া লেংগুৱেজ, the clearest, চবতকৈ clear, the most logical, যুক্তিগত, that we must guard it among us and never forget it, because when a people are enslaved, as long as they hold fast to their language, it is as if they had the key to their prison. M. Hamelৰ মতে আমাৰ ফ্ৰেঞ্চ লেংগুৱেজটো পৃথিৱীৰ ভিতৰত সকলোতকৈ ধুনীয়া লেংগুৱেজ, সকলোতকৈ ক্লিয়াৰ লেংগুৱেজ, বুজিবলৈ সহজ তাৰমানে, আৰু সকলোতকৈ লজিকেল লেংগুৱেজ তাৰমানে যুক্তিগত লেংগুৱেজ। আৰু আমি যদি তেখেতৰ মতে M. Hamelৰ মতে আমি যদি তাৰমানে ফ্ৰেঞ্চ মানুহসকলে যদি নিজৰ ফ্ৰেঞ্চ লেংগুৱেজটো ধৰি ৰাখে, সংৰক্ষণ কৰে, তেতিয়াহ'লে তেওঁলোকৰ কি হ'ব? When the people are enslaved, যেতিয়া কিছুমান মানুহক দাসত্ব, তেওঁলোকে বৰ্তমান দাসত্ব হ'ল, জীৱন পালে নাই, যিহেতু প্ৰুছিয়াই ফ্ৰান্সক হৰুৱালে, এতিয়া ফ্ৰান্সৰ মানুহখিনি দাস হৈ গ'ল প্ৰুছিয়াৰ। আৰু যদি ফ্ৰেঞ্চখিনিয়ে তেওঁলোকে নিজৰ লেংগুৱেজটো ধৰি থাকিব পাৰে, এনেকুৱা হ'ব তেওঁলোকৰ যেন সেই দাসত্বৰ পৰা, সেই জেলৰ পৰা ৰেহাই পোৱাৰ চাবিকাঠিটো যেন তেওঁৰ হাতত আছে, সিহঁতৰ হাতত আছে। এটা কথা ইয়াৰ মাজতে কৈ থওঁ, দেশখন ফ্ৰান্স, মানুহখিনি ফ্ৰেঞ্চ, লেংগুৱেজটো ফ্ৰেঞ্চ। গম পালানে? ফ্ৰান্স, FRANCE, দেশখনৰ নামটো কি? ফ্ৰান্স, লেংগুৱেজটোক আমি কি বুলি কওঁ? ফ্ৰেঞ্চ, FRENCH, আৰু মানুহখিনিও ফ্ৰেঞ্চ, FRENCH। এতিয়া চোৱা, then he opened the grammar and read us our lesson. গ্ৰামাৰ বুক এখন খুলি পেলাই আমাক পঢ়ি শুনালে। I was amazed to see how well I understood it. মই নিজে আচৰিত হৈছিলোঁ, ইমান ভালকৈ বুজিছোঁ। amazed মানে আচৰিত হোৱা। All he said seemed so easy. সেইদিনাখন তেওঁ যিয়ে কৈছে ইমান সহজ লাগিছে। I think too that I had never listened too carefully and that he had never explained everything with so much patience. মই ভাবিছোঁ, এতিয়া মই গম পাইছোঁ যে আগতে মই কেতিয়াও ইমান মনোযোগেৰে শুনা নাই, আৰু তেখেতেও M. Hameleও ইমান ধৈৰ্য সহকাৰে আগতে কেতিয়াও আমাক বুজোৱা নাছিল। It seemed almost as if the poor man wanted to give us all he knew before going away and to put it all into our heads at one stroke. এনেকুৱা লাগিলে বেচেৰা মানুহজনীয়ে, poor man বুলি কওঁতে দুখীয়া মানুহজন বুজোৱা নাই, বেচেৰা মানুহজনক বুজাইছে। বেচেৰা মানুহজনে যোৱাৰ আগতে যিখিনি জানে গোটেইখিনি যেন আমাক একেকোবতে আমাৰ মূৰত সোমোৱাই দিব বিচাৰিছিলে। After the grammar, we had a lesson in writing. Grammar periodৰ পিছত আমাৰ ৰাইটিঙৰ ওপৰত এটা লেচন হ'ল। That day, M. Hamel had new copies for us, written in a beautiful round hand. France, Alsace. সেইদিনাখন
এমহেমেলে আমালৈ নতুন কপিজ লৈ আহিছিলে তাৰ ওপৰত লিখা আছিলে ফ্ৰান্স আলজাজ তেনেকৈ লিখা আছিলে দে লুকড লাইক লিটল ফ্লেগছ floating everywhere in the schoolroom hung from the rod at the top of our desks আৰু সেইবোৰ সব আমি আমাৰ ডেস্কৰ ওপৰত ফ্ৰান্স আলজাজ বুলি যি কিখন পাতত লিখা আছিলে সেই পাতকেইখন আমি যেতিয়া আমাৰ ডেস্কত লগাই দিছিলোঁ এনেকুৱা লাগিছিলে আমাৰ ৰুমটোত সৰু সৰু ফ্লেগছ যেন উৰি আছিলে You ought to have seen how everyone set to work and how quiet it was. চাবলগীয়া হৈছিলে কেনেকৈ মানুহবোৰ সকলোবোৰ মনে মনে নিজৰ কামত মনোযোগ দি নিজৰ লিখি আছিলে The only sound was the scratching of the pens. অকল কিহৰ শব্দ হৈছিলে পেনৰ শব্দ পেনে স্ক্ৰেচ মাৰ্ক পেলোৱা শব্দ লিখাৰ শব্দ Once some beetles flew in. তাৰ মাজতে কেইটামান beetles ভুমুৰা উৰি আহিছিলে But nobody paid any attention to them, not even the littlest ones who walked right on, thrusting their fish hooks as if that was French too. তোমাৰ সেই যে ভুমুৰাকেইটা উৰি আহিলে তোমালোক তেতিয়া কি হ'ল কোনেও সেই ভুমুৰা আগৰ ক্লাছত হোৱা হ'লে ভুমুৰাকেইটা উৰি অহাৰ লগে লগে হুলস্থুল লাগি গ'লহেঁতেন কিন্তু সেইদিনাখন কোনেও সিহঁতক মনোযোগ দিয়া নাই ইভেন সৰু বাচ্চাকেইটাইও মনোযোগ দিয়া নাই On the roof, the pigeons cooed very low, and I thought to myself, ওপৰৰ ছালত তোমাৰ পাৰকেইটাইও কুকুৱাই আছিলে মই মনতে ভাবিলোঁ Will they make them sing in German, even the pigeons? আমাক যেনেকৈ এতিয়া স্কুলত ফ্ৰেঞ্চৰ সলনি জাৰ্মান পঢ়িবলৈ বাধ্য কৰাইছে ইহঁতে এই শত্ৰুবিলাকে প্ৰুচিয়ানছবিলাকে এই পিজনছবিলাককো ক'ব নেকি তহঁতে এতিয়া ফ্ৰেঞ্চত নহয় জাৰ্মানত কুকুৱাবি Whenever I looked up from my writing, I saw M. Hamel sitting motionless in his chair and gazing first at one thing, then at another, as if he wanted to fix in his mind just how everything looked in that little schoolroom. মই যেতিয়াই মোৰ লিখাৰ পৰা এম হেমেলৰ ফালে চাইছিলোঁ মই দেখিছিলোঁ তেওঁ হয় ইফালে চাই আছিল নহয় ইফালে চাই আছিলে এনেকুৱা লাগিছিল তেওঁ যেন গোটেই স্কুল ৰুমটোৰ বস্তুখিনি নিজৰ মনত ফিক্স কৰি ল'ব বিচাৰিছিল Fancy. For 40 years he had been there in the same place, with his garden outside the window and his class in front. কি হ'ল? In front of him. Just like that. 40 বছৰ ধৰি তেওঁ তেনেকেই আছে সন্মুখত গাৰ্ডেনখন উইণ্ডো খিকি সন্মুখত গাৰ্ডেনখন আৰু তাৰ সন্মুখত তেওঁ ক্লাছটো তেনেকেই তেওঁ 40 বছৰ পাৰ কৰিলে এতিয়া সেই ক্লাছৰুমটো সেই স্কুলখন তেখেতে এৰি যাব লাগিব সেইকাৰণে মনত খুব দুখ পাইছে Only the desks and benches had been worn smooth. The walnut trees in the garden were taller and the hope pine that he had planted himself twined about the windows to the roof. সব একেই আছে খালি ডেস্ক আৰু বেঞ্চেছবোৰ পুৰণা হোৱাৰ লগে লগে ক্ষয় গৈ পেলাই আৰু স্মুথ হৈ গৈছে ৱালনাট ট্ৰিজ আখৰোটৰ যিবোৰ গছ আছে সেইবোৰ ডাঙৰ ডাঙৰ হৈ গৈছে হোপ ফাইন মানে তোমাৰ আঙুৰৰ গছৰ নিচিনা সেই গছবোৰ যিহেতু সিহঁতি তোমাৰ ক্লাইম্বাৰ্ছ হয় লতা হয় সেই খিৰিকীৰ পৰা গৈ পেলাই ওখ হৈ হৈ তোমাৰ ছাল পাইছেগৈ How it must have broken his heart to leave it all. Poor man, to hear his sister moving about in the room above, packing their trunks, for they must leave the country next day. কিমান বেয়া লাগিছে চাগে এম হেমেলৰ এই গোটেই বস্তুখিনি 40 বছৰ এঠাইত থকাৰ পিছত এৰি যাবলৈ হ'লে সকলোৰে মনটো বেয়া লাগিব তাৰোপৰি স্কুল ৰুমৰ ওপৰতে এম হেমেলৰ ৰুম আছে ঘৰ য'ত থাকে তাত শব্দ কিছুমান আহি আছে য'ত এম হেমেলৰ চিষ্টাৰগৰাকীয়ে বস্তু বাহানিবোৰ পেক কৰি আছে যিহেতু তেওঁলোক কালিলৈ এই দেশখন এৰি যাব লাগিব সেই শব্দটো শুনি থাকোঁতে তেখেতৰ মনটো আৰু বেয়া লাগি আছে চাগে But he had the courage to hear every lesson to the very last. কিন্তু তেওঁ ধৈৰ্য আছে সাহস আছে সকলোবোৰ একে শেষৰলৈকে শুনিবলৈ After the writing, we had a lesson in history. লিখাৰ ক্লাছটোৰ পিছতে আমাৰ হিষ্ট্ৰীৰ ওপৰত এটা ক্লাছ ল'লে And then the
And then the babies chanted their ba, baby, bobu. আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকে নিজৰ কিছুমান কিবা ৰেচিটেশ্যন কৰিলে, কিবা আবৃত্তি কৰিলে, কিছুমান poems. Down there at the back of the room, old Hauser had put on his spectacles and holding his primer in both hands, spelled the letters with them. আৰু হছাৰেওতো পঢ়া শুনা কৰা নাছিলে, সৰু সৰু ল'ৰা ছোৱালীবিলাকে যিবোৰ ৰেচিটেশ্যন কৰি আছে, কিবা কিবি পঢ়ি আছে, সেইবিলাকৰ লগত অল হছাৰেও সিহঁতৰ লগতে জোটাই জোটাই কিবা কিবি পঢ়িবলৈ চেষ্টা কৰি আছিলে. You could see that he too was crying. His voice trembled with emotion. অল হছাৰেও কান্দি আছিলে, তেওঁৰ মাতটো কঁপি উঠিছিলে আৱেগিক হৈ পেলাই. And it was so funny to hear him that we all wanted to laugh and cry. আৰু তেওঁ দুখত মাতটো কঁপি উঠিছিলে আৰু তাৰ মাজতে তেওঁ কিবা জোটাই জোটাই পঢ়িব চেষ্টা কৰিছিলে. তেওঁ মাতটো শুনিবলৈ বৰ হাঁহি উঠা হৈছিলে. আমাৰ সেইটো সময়তে আমাৰ কান্দিও আছিলোঁ আৰু কিন্তু হছাৰৰ মাতটো শুনি আমাৰ হাঁহিবও মন গৈছিলে. How well I remember it, that last lesson. মই আমাৰ শেষ পাঠটো ইমান ভালদৰে আজি মনোযোগেৰে শুনিলোঁ আৰু মই সকলোবোৰ মনত ৰৈ গ'ল. All at once the church clock struck 12. সেইটো সময়তে 12 বজাৰ ঘণ্টা পৰিলে. 12 বজাত যিটো চাৰ্চৰ ক্লকটো বাজে সেইটো বাজিলে. Then the Angelus. At the same moment the trumpets of the Prussians returning from drill sounded under our windows. M. Hamel stood up, very pale in his chair. I never saw him look so tall. 12 বজাৰ লগে লগে আমি শব্দ শুনিলোঁ. প্ৰুচিয়ানছবিলাকেও সিহঁতৰ ড্ৰিল কৰি মাৰ্চ পাছ কৰি উভতিছিলে. সিহঁতে ট্ৰাম্পেটছ বজাই বজাই গৈছিলে পেপাৰ টাইপ. আৰু সেই শব্দবোৰ শুনাৰ পিছত তাৰমানে স্কুল ছুটি, 12 বজাৰ লগে লগে স্কুল ছুটি হোৱাৰ সময় এম হেমেল থিয় হ'ল আৰু হি লুকড ভেৰি পেল, বৰ হেতা লাগিলে. আৰু ফ্ৰান্সৰ এনেকুৱা লাগিলে আজি এম হেমেলক ইমান ওখ ওখ লাগিছে. মাই ফ্ৰেণ্ডছ, ছেড হি, বন্ধুসকল, আই বাট ছামথিং চকড হিম, কিবা এটাই সোপা মাৰি ধৰিলে ডিঙিত, তেওঁ কথা ক'ব নোৱাৰিলে. হি কুড নট গ' অন. দেন হি টাৰ্ণ টু দ্য ব্লেকবোৰ্ড, ব্লেকবোৰ্ডখনৰ ফালে ঘূৰিলে. কিবা এটা ক'ব ওলাইছিলে, খুব দুখত মাতটো নোলালে. ব্লেকবোৰ্ডৰ ফালে ঘূৰিলে, টুক আ পিচ অফ চক এণ্ড বিয়াৰিং অন উইথ অল হিজ মাইট, নিজৰ সকলোখিনি ধৈৰ্য গোটাই তেওঁ লিখিলে. হি ৰোট এজ লাৰ্জ এজ হি কুড, ভিভে লা ফ্ৰান্স, যিমান ডাঙৰ পাৰে সিমান ডাঙৰকৈ বৰ্ডত লিখিলে ভিভে লা ফ্ৰান্স বুলি. তাৰমানে কি, ভিভে লা ফ্ৰান্স মানে লং লিভ ফ্ৰান্স, ফ্ৰান্সখন সদায় জয়ী হওক, জিন্দাবাদ তাৰমানে. দেন হি ষ্টপড এণ্ড লিনড হিজ হেড এগেইনষ্ট দ্য ৱাল and without a word he made a gesture to us with his hand. School is dismissed, you may go. Vive la France বুলি লিখি তেখেতে ৰৈ পেলাই মূৰটো ৱালত আউজাই একো কথা ক'ব নোৱাৰিলে, খালি হাতেৰে এটা জেষ্টাৰ, এটা এনেকৈ হাতৰ এটা মুদ্ৰা দিলে, যোনটোৱে বুজালে যে স্কুল ইজ ডিছমিছড, আজি স্কুল শেষ, তোমালোক যাব পাৰা. কেনেকুৱা লাগিলে তোমালোকে জনাবা, বুজিলানে সকলোৱে? এইটো মানে আমি যদিও ষ্টৰিটো পঢ়িলোঁ, খুব ষ্টৰিটো বৰ ডাঙৰো নহয়, ইয়াত তোমাৰ অকণমান দেশভক্তিমূলকো হয়নে? দেশখনত তোমাৰ দেশত যেতিয়া ফ্ৰেঞ্চ লেংগুৱেজটো যেতিয়া তোমাৰ শিকিব নোৱাৰে বুলি কোৱাৰ পিছত সকলোৰে মনৰ ভাৱবোৰ প্ৰকাশ কৰিছে.